নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ। আজিৰ এই ভিডিঅটো বিশেষভাৱে ডিএমইৰ ওপৰত হ'বলৈ গৈ আছে যিসকল নেকি গ্ৰেড 3 আৰু গ্ৰেড 4 যিনেকি নন টেকনিকেলৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকৰ এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকৰ যিনেকি ডেট আছে হেতু মুকলি কৰিছে নাই সেই সকলোখিনি আপোনালোকে বিতংভাৱে জানিব পাৰিব আজিৰ এই ভিডিঅটোৰ যোগেদি। আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। চেনেলটো যদি পোনপ্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাহাক ভিডিঅটো আৰম্ভ কৰোঁ। তেচাক মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয়কৈ গম পায় যে এইটো যোনটো আপোনালোকৰ ডিএমইৰ ফালৰ পৰা পদ মুকলি কৰাইছে এইটো আগতে মানে 2023 বৰ্ষতে আপোনালোকক কিছুমান পদ মুকলি কৰা হৈছিল য'ত প্ৰায় 2000 বা 2100 মান ইয়াতে পদ মুকলি কৰিছিল। কিন্তু বন্ধু-বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে যোনটো নেকি আপোনাৰ 2023 চনত পদ মুকলি কৰা হৈছিল তাৰ কাৰণে কোনো ধৰণৰ এক্সাম কণ্ডাক্ট হোৱা নাই। সেই কাৰণে পুনৰ আপোনালোকৰ কাৰণে পদ মুকলি কৰিছে আৰু ইয়াতে বন্ধুসকল আপোনালোকৰ এতিয়া যি নেকি ভেকেন্সিৰ সংখ্যা সেইটো বাঢ়ি 9130টা হৈছে। এটা চাওক বন্ধুসকল ইয়াতে কোনসকলে আবেদন কৰিছে যিসকলে নেকি 8 পাছ কৰিছে মানে মিনিমাম কোৱালিফিকেশ্যন 8 পাছ আছে তেওঁলোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিছে। আৰু এটা কথা জনাই থওঁ ইয়াৰ আবেদন যেহেতু ইতিমধ্যে সমাপ্ত হৈছে 5 জানুৱাৰীৰ পৰা 16 জানুৱাৰীলৈকে ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়া চলিছিল 2025 বৰ্ষত। আৰু বন্ধুসকল যিসকলে 2023 বৰ্ষতে আবেদন কৰিছিলে তেওঁলোকে কিন্তু ইয়াতে পুনৰবাৰ আবেদন কৰিব লগা নহল। কিন্তু বন্ধুসকল তেওঁলোকে কিন্তু এক্সামখন দিব পাৰিব আৰু তেওঁলোকৰ এডমিটখন মুকলি হ'ব। এটা বন্ধুসকল আপোনালোকে যেহেতু ইয়াৰ কাৰণে আবেদন কৰিছে আৰু আপোনালোকৰ যেহেতু নন টেকনিকেলৰ কাৰণে আবেদন কৰিছিলে সেই আপোনালোকৰ যিনেকি এক্সাম আছে হেতু কেতিয়া অনুষ্ঠিত কৰা হ'ব। তেচাক ইতিমধ্যে আপোনালোকে জানে যে আপোনালোকৰ যিনেকি ডিএমইৰ ফালৰ পৰা টেকনিকেল পদ আছিল তাৰ এক্সাম ইতিমধ্যে কণ্ডাক্ট কৰা হৈছে। এটা চাওক বন্ধুসকল আপোনালোকে নিশ্চয় অপেক্ষা কৰি আছে যে আপোনালোকৰ যিনেকি গ্ৰেড 4 পদৰ কাৰণে যিনেকি এক্সাম আছে হেতু কেতিয়া কণ্ডাক্ট কৰা হ'ব। তেচাক অতি সোনকালে আপোনালোকৰ এক্সামখন কণ্ডাক্ট কৰিব। এটা চাওক বন্ধুসকল যদি আপোনালোকে এই এক্সামটো ক্ৰেক কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰা ৰেগুলাৰ পঢ়িব লাগিব। এটা চাওক আপোনালোকৰ কি সাবজেক্ট আহিব ইংলিছ, সোশ্যাল ষ্টাডিজ, ম্যাথমেটিক্স, জেনাৰেল নলেজ, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং এইকেইটা আপোনালোকৰ যিনেকি সাবজেক্ট আছে এইকেইটা আপোনালোকৰ আহিব। হে আপোনালোকে যদি এতিয়ালৈকে পঢ়া আৰম্ভ কৰা নাই নিশ্চয়কৈ কৰি দিব। এটা চাওক বন্ধুসকল যদি এই ৰেকৰ্ডিং কিবা নতুন আপডেট আহে বা এডমিট কাৰ্ডৰ যদি কিবা নটিচ আহে মই আপোনালোকক নিশ্চয়কৈ সকলো কাগজতে আপডেটটো দি দিম আমাৰ এই চেনেলৰ যোগেদি। সেইকাৰণে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।